বিপিএফ দলৰ যেটো আগন্তুক যেটো বিটিসি নিৰ্বাচন হ'ব 22 সেপ্টেম্বৰত সেইটো লৈ আমাৰ দল হিচাপে টিকেট ডিক্লেয়াৰ কৰাৰ কিছু বাকি আছে। আজি মই হেতুকে কৰিব বিচাৰিছো আমাৰ চিৰাং ডিস্ট্ৰিক্ট অফিসত। তো আমাৰ সাংবাদিক বন্ধুসকল আৰু আমাৰ লগত যিখিনি আছে, আমাৰ সেক্ৰেটাৰী আছে, সুদ্ৰদা আছে, এনজয় বড়ো আছে, আমাৰ সকলো আমাৰ দলৰ কৰ্মীসকল। তো আজি আমি থাৰ্ড পেজ হিচাপে প্ৰথম 8টা বাকি আছিল। প্ৰথমত মই আপোনালোকক জনাম ওদালগুৰি জিলাৰ আমাৰ হৰিচিঙা সমষ্টি হিচাপে বাকি আছে। হৰিচিঙা সমষ্টি হিচাপে আমাৰ ত্ৰিদীপ ডিমাৰী ডাঙৰীয়া আমাৰ বিপিএফ দলৰ কেণ্ডিডেট হ'ব। ইয়াৰ পিছত আমাৰ মৈদেইগুৰি সমষ্টি আছে, ইয়াত আমি জগদীশ চৰকাৰ ডাঙৰীয়াক আমি কেণ্ডিডেট দিছোঁ। আৰু ইয়াৰ পিছত আহিল আপোনাৰ নাগৰিজুলিত আমাৰ বিপিএফ দল হিচাপে ডক্টৰ উত্তম দাস ইয়েছ, ডক্টৰ উত্তম দাস ডাঙৰীয়াক আমি কেণ্ডিডেট হিচাপে আমি পাবলৈ সক্ষম হৈছে আৰু ডিক্লেয়াৰ দিছোঁ আমি আজি। ইয়াৰ পিছত আহিল আপোনাৰ মুছলপুৰ সমষ্টি হিচাপে অঞ্চুময় কুংগুৰ বড়ো ডাঙৰীয়া আমাৰ আগৰে EM আছে। আৰু ইয়াৰ পিছত আহিল আমাৰ ফকিৰাগ্ৰাম সমষ্টি হিচাপে আমাৰ ব্লক কমিটিৰে আগৰ প্ৰেচিডেণ্ট আছিলে এজামুল হক ফকিৰাগ্ৰাম সমষ্টি হিচাপে। আৰু বনগাঁও সমষ্টি হিচাপে আমাৰ জুবিৰাজ বসুমতাৰী। আৰু 14 নম্বৰ চিৰাং দুৱাৰত মই নিজে খেলিম, আজি ফৰ্মেলি মই ডিক্লেয়াৰ দিছোঁ। ইয়াৰ পিছত আহিল আপোনাৰ বাগানপাৰাত আমি হয় সঁচাকৈ আমি চতন বসুমতাৰীক কেণ্ডিডেট দিব বিচাৰিছোঁ, কিন্তু কিছু কাৰণত আমি এতিয়া সলনি কৰিব লগা হৈছে। আমাৰ বিপিএফ দলৰে জেনেৰেল ছেক্ৰেটাৰী মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াক আমি কেণ্ডিডেট হিচাপে বাগানপাৰাৰ পৰা আমি আজি ডিক্লেয়াৰ দিছোঁ। তো কথাটো হ'ল গোটেই 40টা সমষ্টি আমি আজি লাষ্ট আৰু অহা